ছাত্ৰ ছাত্ৰীসকল ক্লাছ 10 ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6 ইংৰাজী বিষয়টোৰ লেচন নম্বৰ 12 ইন এজু এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা একেলগে বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। এতিয়া এইটো হ'ল ইন এজু চেপ্টাৰ। তাতে যোৱা 1 দ্য জো ইজ লটছ অফ ফান। তাৰমানে ইয়াত কোৱা হৈছে যে চিৰিয়াখানা এখন হ'ল আমোদ প্ৰমোদ অথবা ধেমেলীয়া ঠাই। 2 চি এ কেংগাৰু দেখা যায়। 3 চি এ চিম্পাঞ্জিও আছে। 4 হিয়াৰ দ্য লায়ন্স ৰ'ৰ আৰু সিংহই গৰ্জি থকা দেখা যায়। 5 ৱাচ দ্য চিলছ ডাইভ আৰু চিলবোৰ কেনেকৈ হাতৰে বা ডুবই সেইবোৰ দেখা যায়। 6 দেয়াৰ ইজ এ মাংকি ডুইং ট্ৰিক্স আৰু বান্দৰবোৰ বিভিন্ন ধৰণৰ খেলা থাকে সেইটোও পোৱা যায়। 7 কান দ্য এলিফেণ্ট 11 আৰু হাতীৰ কেইটা হাতী আছে 11টা হাতী আছে বুলি কৈছে। 8 টাইগাৰ এণ্ড হিজ মেট টাইগাৰ বান্দৰ আৰু বাঘ আৰু বাঘৰ পোৱালি। 9 পেঙ্গুইন ইন দ্য লাইন আৰু কি হয় পেঙ্গুইনবোৰ শাৰী পাতি যায়। 10 আই ৱান্ট টু কাম এগেইন আৰু কৈছে মই বিচাৰিম আকৌ যাতে আহিব পাৰোঁ। ইয়াত কেইটামান ৱৰ্ড নোট দি আছে শব্দৰ অৰ্থ। তো ৰ'ৰ কি হৈছে দ্য ডিপ ক্ৰাই অফ ৱাইল্ড এনিমেল বনৰীয়া জীৱ জন্তুবোৰ যে চিঞৰে সেইবোৰ কি বুলি কয় ৰ'ৰ বুলি কয়। ডাইভ প্লাগ হাতুৰি থকা। ট্ৰিক্স মিছ হেভিয়াছ এক্স বিভিন্ন ধৰণৰ বদমাচি কৰা। এবাৰ কেইটামান কুৱেশ্যন দি আছে ইয়াত ভালকৈ চোৱা উত্তৰখিনি দিয়া হৈছে। 1 নম্বৰ কৈছে হাউ ইজ দ্য জু কেনেকুৱা জু একচুৱেলি চিৰিয়াখানা হয় চিৰিয়াখানা কেনেকুৱা। অন্তটো হৈছে দ্য জো ইজ প্লেচ হোৱাট ডিফাৰেণ্ট এনিমেল আৰ প্ৰিজাৰ্ভ চিৰিয়াখানা হ'ল এনে এখন ঠাই য'ত বিভিন্ন ধৰণৰ জন্তু কি কৰি ৰখা হয় সংৰক্ষণ কৰি ৰখা হয়। 2 নম্বৰ কৈছে হোৱাট ডু দ্য চিলছ ডু চিলে কি কৰে। দ্য চিলছ ডাইভ ইনটু দ্য ৱাটাৰ চিলে পানীত ডুব মাৰে। 3 নম্বৰত আছে হোৱাট ইজ দ্য মাংকি ডুইং বান্দৰটোৱে কি কৰি আছে। দ্য মাংকি ইজ ডুইং ট্ৰিক্স বান্দৰটোৱে খেলা কৰি আছে নানান ধৰণৰ বদমাচি কৰি খেলা কৰি আছে। 4 নম্বৰত আছে হাউ ডু পেঙ্গুইন কাম পেঙ্গুইনবোৰে কেনেকৈ আহে। এনচাৰ হৈছে দ্য পেঙ্গুইনছ কাম ইন লাইন পেঙ্গুইনবোৰে শাৰী পাতি আহে। 5 নম্বৰ আছে ফাইণ্ড আউট দ্য 6 পেয়াৰ অফ ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পইম এইটো কবিতাৰ পৰা 5 ছন্দযুক্ত শব্দ মিল থকা শব্দ লিখিব দিছে। তো যেনেকুৱা আছে 1 ফান 2 কেংগাৰু 3 চিম্পাঞ্জি 4 টুৰ 5 ডাইভ। তো আজিৰ ভিডিঅ' এইখিনি আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ সকলোকে।